হয়, আমি ৰাখালকিলা বজাৰত আহি দেখিলো ইয়াতে বহু কেইজন একেলগে বহি কিবা কথা পাতি আছে। আপোনালোকে কিহৰ কথা পাতি আছে কওকচোন। হয়, ইয়াৰ আগতে আপুনি যেনেকৈ হয়তো জানিছিল যে আমাৰ 28 তাৰিখ অক্টোবৰৰ এই মাহৰ মানে অহাকালি এই 28 তাৰিখত আমাৰ ৰাখালকিলা অঞ্চলত অনুষ্ঠিত হ'বলগীয়া জুবিন গাৰ্গ মেমৰিয়েল ফুটবল টুৰ্ণামেণ্টৰ আমাৰ যিহেতু দিন ওচৰত চাপি আহিছে, সেইকাৰণে আজি আমি ইয়াত বহি কাৰ্যসূচীবিলাক বনাই আছো। অহাকালি আমাৰ কেনেধৰণে খেল পৰিচালনা কৰিম, অহাকালি যিহেতু আমাৰ অলপ দূৰ দূৰণিৰে টিম আহিব, গতিকে আমি খেলখন মানে পৰিচালনা কৰাৰ কাৰণে এটি মানে কাৰ্যসূচী বনাই আছো আমি ইয়াতে বহি। হয়, আপোনালোকে কাৰ্যসূচীটো কি বনালে? হয়, যেনেকৈ অহাকালি আমাৰ জুবিন গাৰ্গ মেমৰিয়েল ফুটবল টুৰ্ণামেণ্ট 2025ৰ আৰম্ভণি খেল হ'ব। এই আৰম্ভণি খেলত আমাৰ বিশিষ্ট অতিথি আহিব। আমাৰ প্ৰথমতে আমি যিহেতু আমাৰ স্বৰ্গীয় জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত আমাৰ খেলখন আৰম্ভ কৰিছো, গতিকে প্ৰথমতে আমি কাৰ্যসূচীত আমি ৰাখিছো জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি। এইটো ৰাখিছো আমি আবেলি 2 বজাত। লগতে আমাৰ যি জুবিন গাৰ্গ ডাঙৰীয়াৰ আমাৰ সকলোৰে প্ৰিয় হৈছে এটা গীত, মায়াবিনী গীতৰ সহায়ত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। তাৰ পিছে পিছে আমি অতিথিৰ সম্বৰ্ধনা পৰ্ব আৰম্ভ কৰিম। তাৰপিছত আমাৰ অতিথিৰ কিছু ভাষণ থাকিব। তাৰপিছত আমাৰ কমিটিৰ তৰফৰ পৰা আমাৰ খেলখন পতাৰ উদ্দেশ্য ব্যাখ্যা কৰিব। তাৰপিছত আমাৰ খেলখন আৰম্ভ কৰিম। আমি আমাৰ যিহেতু আমাৰ দেশত ফুটবল খেলটো এটা ভাল মানে প্ৰচলন আগৰ পৰা হৈ আছে, আমি দেশভক্তিমূলক গীতৰ জৰিয়তে আমি আমাৰ খেলখনৰ আৰম্ভণি কৰিম। তাৰপিছত আমাৰ অতিথি আৰু যিসকল বিশিষ্ট অতিথি আছে সিহঁতৰ সহায়ত আমি আমাৰ খেলখনৰ উদ্বোধনী কৰিম। আচ্ছা, কালিৰ আপোনালোকৰ ফুটবল টুৰ্ণামেণ্টৰ যে প্ৰথম ফাৰ্ষ্ট মেচটো আছে, এইটো কাৰ কাৰ মাজত আছে? হয়, কালি আমাৰ যিটো প্ৰথমটো মেচ আছে, এই মেচটো আছে আমাৰ চিৰিনাং আৰু আমাৰ কি আছে ভাৰ্চেছ আছে আমাৰ ব্ৰাদাৰ্ছ টিম। এইটো হৈছে মানে হুলকাচুনি। এই দুখন টিমৰ মাজত অহাকালি আমাৰ প্ৰথমখন মেচ আমাৰ ৰাখালকিলাত অনুষ্ঠিত হ'ব। খেলটো কেইটা বজাত আৰম্ভ হ'ব? হয়, খেলখন আৰম্ভ হ'ব আমাৰ 3 বজাৰ লগে লগে আমাৰ আৰম্ভ হ'ব। তাৰ আগত আমাৰ কিছুমান কাৰ্যসূচী আছে, আমি এই কাৰ্যসূচীবিলাক আমি কি কৰিম। আপোনালোকে কাৰ্যসূচীটো কেইটামান বজাত ৰাখিছে? হয়, কাৰ্যসূচী ৰাখিছো আমি 2 বজাৰ পৰা। 2 বজাৰ পৰা আমাৰ কাৰ্যসূচীত শ্ৰদ্ধাঞ্জলিৰ পৰা উদ্বোধনীলৈকে আমাৰ 3 বজাৰ ভিতৰতে হৈ যাব আৰু 3 বজাৰ লগে লগে আমি আমাৰ খেলখন আৰম্ভ কৰিম। কিবা নৃত্য আছে নে নাই? হয়, আমি ভাবিছো আমাৰ সকলোৰে প্ৰিয় জুবিন গাৰ্গ ডাঙৰীয়াৰ আমি গীতৰ সহায়ত আমাৰ অঞ্চলৰে কিছুমান নৃত্য গোষ্ঠীৰ জৰিয়তে আমি খেলখন মুকলি কৰিম বুলি মানে পৰিকল্পনা কৰিছো। তেনেহ'লে আপুনি খেলপ্ৰেমী ৰাইজক কি ক'ব বিচাৰে? হয়, আমাৰ যোৱাবেলিও আমাৰ এই অঞ্চলত বহুত ধুনীয়া খেল হৈছিল, বহুত দূৰৰ পৰা আহিছিল। অন্তিমটো খেল আমাৰ যিটো খেল হৈছিল, আমাৰ মণিপুৰৰ প্লেয়াৰ, কোকৰাঝাৰৰ প্লেয়াৰ, লগতে আছিল আমাৰ গুৱাহাটীৰ প্লেয়াৰ। তো আশা কৰিছো যোৱাবেলি যেনেকৈ আমাৰ দৰ্শকে আনন্দ পাইছিল এইবেলিও পাব। গতিকে মই আহ্বান কৰিম প্ৰতিগৰাকী খেলুৱৈ প্ৰেমীয়ে যাতে আমাৰ খেলপথাৰত আহি খেল মানে উপভোগ কৰে। আশা কৰিম খেলখন ভাল হ'ব। ধন্যবাদ। আপোনালোকে সকলোৱে আহিব আৰু যদি কোনোবাই জইন ল'ব বিচাৰে তথাপি জইন ল'ব পাৰিব। আমাৰ এতিয়ালৈকে জইন চলি আছে, যিহেতু আমাৰ 32টা টিমৰ খেল হ'ব। গতিকে কোনোবাই যদি ভাবে যে জইন কৰিম, অতি সোনকালে জইন কৰিব লাগিব, কাৰণ ইতিমধ্যে আমাৰ বহুত টিম হৈ গৈছে, জইন হৈ গৈছে। আপোনালোকে খেলৰ প্ৰাইজটো কি ৰাখিছে? হয়, আমাৰ খেলৰ প্ৰাইজটো যিটো আছিল, খেলৰ প্ৰাইজ প্ৰথম পুৰস্কাৰ আছিল 40,000 টকা, লগতে ডাঙৰ ট্ৰফি। এইটো ডাঙৰ ট্ৰফি থাকিবই। তাৰপিছত আমাৰ দ্বিতীয় পুৰস্কাৰ যিটো আছিল, দ্বিতীয় পুৰস্কাৰ হ'ল 30,000 টকা, লগতে ডাঙৰ ট্ৰফি থাকিব আমাৰ। ধন্যবাদ। আৰু কিবা ক'ব নেকি? হয়, আৰু বেছি একো নকওঁ। আশা কৰিছো অহাকালি আমি ৰাখালকিল্লা হাইস্কুল খেলপথাৰত সকলোকে লগ পাম আৰু সকলোৱে মিলি আমি উপভোগ কৰিম। সকলোৰে সহযোগিতাও লাগিব, গতিকে সকলোৱে আহি আমাক সহযোগিতাৰ সহায়ত আমাৰ প্ৰথমখন উদ্বোধনী মেচ যাতে সকলোৱে সহায়ত আমাৰ চলাই লোৱাত সহযোগিতা কৰে। ধন্যবাদ। ধন্যবাদ। সকলো হৈছে।